নমস্কাৰ মই সৈতে আপোনালোকে চাই আছে এনিটাইম 24 এটা আজব ঘটনা এটা আজব খবৰ এই মুহূৰ্তত আপোনালোকৰ বাবে লৈ আহিব বিচাৰিছো এতিয়া যেহেতু ঠাণ্ডা দিনত প্ৰায় সংখ্যক লোকে গা ধুবলৈ এলাহ কৰে বহু সংখ্যক লোক বুলি নকওঁ প্ৰায় সংখ্যক লোকে এই ঠাণ্ডাৰ দিনকেইটা গা ধুবলৈ এলাহ কৰে আৰু কোনো লোক আছে যিসকল লোকে গা ধুবলৈ গৰম দিনতো কেতিয়াবা এলাহ কৰে আৰু ঠাণ্ডা দিনকেইটাত বিশেষকৈ পানীৰ কাষলৈ যাবলৈ নিবিচাৰে যুৱক বা কোনো ব্যক্তিয়ে আৰু এই যে গা নোধোৱাৰ বাবে এক আজব ঘটনা সংঘটিত হৈছে এইখন দেশতে এই ঘটনা সংঘটিত হৈছে এজন ব্যক্তিয়ে গা নোধোৱাকৈ থাকে 8 পৰা 10 দিন পৰ্যন্ত তেওঁ গা নোধোৱে নিজৰ চুলি দাড়ি নকটাকৈ বহু কেইদিন থাকে আৰু গা ধুবলৈ এলাহ কৰে ব্যক্তিজনে আৰু যাৰ বাবে অতিষ্ঠ হৈ পৰে পত্নী এইখন দেশৰে এই ঘটনা ব্যক্তিজনে গা ধুবলৈ এলাহ কৰে 7-8 দিনলৈ যেতিয়া গা নোধোৱে ঠাণ্ডা দিনত বিশেষকৈ তেওঁ গা নোধোৱে আৰু গা নোধোৱাৰ বাবে তেওঁ দেখিব নোৱাৰে পত্নীয়ে আৰু পত্নী অতিষ্ঠ হৈ পৰে নিজৰ স্বামীক লৈ আৰু এই ঘটনা এই তেখেতে যেহেতু গা নোধোৱাৰ বাবে পত্নীয়ে বিবাহ বিচ্ছেদ বিচাৰিছে আচৰিত যেন লাগিলেও এয়াই সত্য আৰু এক হাস্যকৰ বিষয় বুলি ক'ব লাগিব যিজন ব্যক্তিয়ে তেওঁ 7 পৰা 8 দিন কেতিয়াবা 10 দিন 15 দিন পৰ্যন্ত গা নোধোৱাকৈ থাকে সেইজন ব্যক্তিৰ লগত তেওঁ পত্নী থাকিব নিবিচাৰে সেয়ে বিবাহ বিচ্ছেদৰ বাবে আবেদন কৰিছে এই ব্যক্তিজনেই হৈছে সেইজন ব্যক্তি যিগৰাকী ব্যক্তিয়ে গা নোধোৱাকৈ থাকে আৰু গা ধুবলৈ এলাহ কৰে লগতে নিজৰ চুলি দাড়ি ভালকৈ নাকাটে অৰ্থাৎ ব্যক্তিজনে পৰিপাটিকৈ নাথাকে যাৰ বাবে অতিষ্ঠ হৈ পৰে পত্নী আৰু সেয়ে পত্নীয়ে নিজৰ স্বামীৰ পৰা বিবাহ বিচ্ছেদ বিচাৰিছে এই ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশৰ এখন চহৰত আৰু বিবাহৰ প্ৰায় 1 বছৰ পূৰ্বে দুয়োৰে মাজত বিবাহ পাশত আবদ্ধ হৈছিল আৰু বিবাহ পাশত আবদ্ধ হোৱাৰ পাছৰে পৰা স্বামীৰ এই যে গা নোধোৱা তেওঁ গা ধুবলৈ এলাহ কৰে বা গা নোধোৱাকৈ বহু কেইদিন থাকে সেই তেওঁ যেহেতু গা নোধোৱাকৈ থাকে আৰু তাৰ বাবে তেওঁ অতিষ্ঠ হৈ পৰে তেখেতৰ পত্নী আৰু এটা বছৰৰ অন্তত তেওঁলোকৰ যেহেতু বিবাহ হোৱা এটা বছৰ সম্পূৰ্ণ হৈছে আৰু জানিব পৰা মতে তেওঁলোকৰ মাজত এৰেঞ্জ মেৰেজ হৈছিল আৰু এই বিবাহৰ পাছতে তেওঁ যেতিয়া স্বামীৰ কথা গম পালে যে স্বামীয়ে গা নোধোৱে স্বামী লেতেৰা সেয়ে তেওঁ স্বামীৰ পৰা বিবাহ বিচ্ছেদ বিচাৰিছে মধ্যপ্ৰদেশত এই ঘটনা সংঘটিত হৈছে আৰু বিশেষকৈ ঠাণ্ডাৰ দিনকেইটাত তেখেতে পানীৰ ওচৰলৈ যাবলৈ বেয়া পায় যাৰ বাবে পত্নীৰ খং উঠাটো স্বাভাৱিক আৰু নিজৰ স্বামী যদি পৰিপাটিকৈ নাথাকে তেতিয়া প্ৰত্যেকগৰাকী পত্নীয়ে হয়তো অতিষ্ঠ হৈ পৰিব আৰু আমি যেহেতু সদায় পৰিপাটিকৈ থাকিব লাগে সদায় আমি গা ধুব লাগে সদায় আমি আমাৰ নিজৰ চুলি দাড়ি নখ ইত্যাদি আমি পৰিষ্কাৰ কৰি ৰাখিব লাগে নিজকে পৰিপাটিকৈ ৰাখিব লাগে কিন্তু এই ব্যক্তিজন যেহেতু তেওঁ গা ধুবলৈ বেয়া পায় তেওঁ লেতেৰা স্বামীৰ পৰা পৰিত্ৰাণ পাব বিচাৰিছে এইগৰাকী মহিলাই আৰু এই মহিলাগৰাকীয়ে স্বামীয়ে গা নোধোৱাৰ বাবে বিবাহ বিচ্ছেদৰ বাবে আবেদন কৰিছে আৰু তেওঁলোকে স্বামীয়ে বুজাবলৈ চেষ্টা কৰিছে পত্নী কিন্তু পত্নীয়ে কোনো কথাই নুবুজে আৰু পত্নীৰ পৰিয়ালে যিগৰাকী মহিলাই এই অভিযোগ উত্থাপন কৰি বিবাহ বিচ্ছেদ বিচাৰিছে মহিলাগৰাকীৰ পৰিয়ালেও পত্নীৰ যিগৰাকী মহিলাৰ কথা কৈছো সেই মহিলাগৰাকীৰ পৰিয়ালেও মহিলাগৰাকীৰ সংগ দিছে আৰু মহিলাগৰাকীক ছাপোৰ্ট কৰিছে কিন্তু এই ব্যক্তিজনে তথাপিও গা ধুবলৈ নিবিচাৰে 7-8 দিন পৰ্যন্ত গা নোধোৱাকৈ থাকে এজন ব্যক্তি আৰু গা নোধোৱাকৈ থকাৰ বাবে তেওঁৰ শৰীৰত ঘাম ওলায় আৰু সেই ঘামৰ গোন্ধ সহিব নোৱাৰিয়েই বিবাহ বিচ্ছেদ বিচাৰিছে মহিলাগৰাকীয়ে ঘামৰ গোন্ধ সহ্য কৰিব নোৱাৰে পত্নীয়ে স্বামীয়ে যেহেতু গা নোধোৱাকৈ থাকিব গতিকে গা নোধোৱাকৈ 10-15 দিন বা 7-8 দিন গা নোধোৱাকৈ থকাৰ পিছত শৰীৰৰ পৰা এটা দুৰ্গন্ধ ওলোৱাটো স্বাভাৱিক আৰু সেই দুৰ্গন্ধ সহ্য কৰিব নোৱাৰে সেই দুৰ্গন্ধ সহ্য কৰিব নোৱাৰাৰ বাবে মহিলাগৰাকীয়ে নিজৰ স্বামীৰ পৰা বিবাহ বিচ্ছেদ বিচৰাৰ দৰে ঘটনা সংঘটিত হৈছে আৰু বিবাহ বিচ্ছেদৰ বাবে ইতিমধ্যে পত্নীয়ে আবেদন কৰিছে আৰু হয়তো অতি শীঘ্ৰেই এই পৰিয়ালটোৱে বিবাহ বিচ্ছেদ কৰিব আৰু ইতিমধ্যে ইয়াৰ বাবে তেওঁ আজি আবেদন কৰিছে সেই আবেদনৰ বাবে তেওঁ যেহেতু বিবাহ বিচ্ছেদৰ বাবে আবেদন কৰিছে আৰু এই আবেদনৰ পাছতে এতিয়া প্ৰায় নিশ্চিত হৈছে দুয়োগৰাকীৰ মাজত বিবাহ বিচ্ছেদ হ'ব এটা আজব ঘটনা গা নোধোৱাৰ বাবেই এখন সংসাৰ ভাগিবলৈ লৈছে অবিশ্বাস্য যেন লাগিলেও এয়াই ঘটনা মধ্যপ্ৰদেশত সংঘটিত হৈছে আমাৰ
দেশতে সংঘটিত হৈছে মধ্যপ্ৰদেশৰ এখন চহৰত আৰু এই ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে মধ্যপ্ৰদেশত আৰু এই ঘটনা ইতিমধ্যে সৰ্বত্ৰ চৰ্চিত হৈ পৰা দেখিবলৈ পোৱা গৈছে আৰু এই ঘটনাই এতিয়া সকলোকে হাঁহিৰ খোৰাক দিছে যদিও এক প্ৰকাৰৰ চাঞ্চল্য মহিলাগৰাকীয়ে সঁচাকৈয়ে স্বামীয়ে গা নোধোৱাৰ বাবে বিবাহ বিচ্ছেদ বিচাৰিছে নেকি নে তাৰ মাজতো আছে অন্য কিবা কাৰণ সেই কথা বৰ্তমানলৈকে পোহৰলৈ অহা নাই আৰু স্বামীয়ে যি আবেদন কৰিছে সেই আবেদনত স্বামীৰ বিপক্ষে তেওঁ যি আবেদন কৰিছে সেই আবেদনত মহিলাগৰাকীয়ে স্পষ্টকৈ উল্লেখ কৰিছে যে স্বামীয়ে গা নোধোৱে আৰু তেখেতৰ গাৰ দুৰ্গন্ধ সহ্য কৰিব নোৱাৰো গতিকে এইজন ব্যক্তিৰ লগত মই থাকিব নিবিচাৰো মোক বিবাহ বিচ্ছেদ লাগে এই ধৰণে তেওঁ আবেদন কৰিছে বুলি জানিব পৰা গৈছে আৰু এই ঘটনাই এতিয়া জুকাৰি গৈছে সমগ্ৰ মধ্যপ্ৰদেশৰ সেই চহৰখনত আৰু এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ধন্যবাদ